কোভিড বিৰোধী যুদ্ধত বিব্ৰত চৰকাৰ। প্ৰত্যাহ্বানৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰ্থিক নাটনি দিছপুৰত। অনুদান বিচাৰি গুহাৰী মুখ্যমন্ত্ৰীৰ। দায়িত্ব লৈ কোভিড বিৰোধী যুদ্ধৰ সন্মুখীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ মন্ত্ৰী পৰিষদ নামি পৰিছে কোভিড বিৰোধী যুদ্ধত। কিন্তু আৰম্ভণিতেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন নতুন চৰকাৰ। ৰাজকোষত নাই পৰ্যাপ্ত ধন। কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক সংকটত চৰকাৰ। আৰ্থিক নাটনি দূৰ কৰিবলৈ চৰকাৰক লাগে ৰাজ্যবাসীৰ আৰ্থিক সাহায্য। আৰ্থিক সাহায্য বিচাৰি প্ৰবাসী অসমীয়াকো আহ্বান সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ। আমি যিমান পাৰোঁ কোভিডক নিয়ন্ত্ৰণ কৰিবলৈ যুদ্ধ কৰিছোঁ বা যুদ্ধ অব্যাহত ৰাখিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ তথা ভাৰতবৰ্ষৰ বাহিৰৰো বা ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিক অনুৰোধ জনাইছে যাতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি বা আৰোগ্য নিধিলৈকে যাতে সকলোৱে যেনেকৈ যোনে পাৰে ৰাজ্যমানে বৰঙণি আগবঢ়ায়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাও কৈছে যে এই বৰঙণি অকল কোভিডৰ বিৰুদ্ধেহে ব্যৱহাৰ কৰা হ'ব। গতিকে ময়ো সকলোকে অনুৰোধ কৰিছোঁ, অসমৰ প্ৰত্যেকজন ব্যক্তিক, ভাৰতবৰ্ষৰ কোনোবা ব্যক্তিও যদি আমাক এই কোভিডৰ মহামাৰীৰ সময়ত সহায় কৰে তেখেতলোককো অনুৰোধ কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ বাহিৰত থকা কোনো যদি সহৃদয় ব্যক্তি আছে তেখেতসকলকো অনুৰোধ কৰিছোঁ যাতে সকলোৱে এই মানৱীয়তাৰ যি সংকট, এই সংকটৰ সময়ত যাতে আমাক সহায় কৰে। ইপিনে আৰ্থিক অনুদান বিচাৰি সংবাদ মাধ্যম যোগে ৰাজ্যবাসীৰ শৰণাপন্ন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চিকিৎসাৰ আন্তঃগাঁথনি নিৰ্মাণ, অক্সিজেনৰ নাটনি দূৰ কৰাৰ বাবে সাধাৰণ জনতাৰ সাহায্য বিচাৰি এই গুহাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম আৰোগ্য নিধিত অনুদান আগবঢ়াবলৈ মুকলি আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুকলি কৰা হ'ল দুটাকৈ বেংক একাউণ্ট। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি একাউণ্ট নম্বৰ 359966066023 SBI, IFSC কোড SBIN 0010755, PAN নম্বৰ AAATC 4667K, অসম আৰোগ্য নিধি একাউণ্ট নম্বৰ 321248101001 SBI, IFSC কোড SBIN 0010755। কোভিড বিৰোধী যুদ্ধত নামি পৰিছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা সমস্ত মন্ত্ৰী পৰিষদ নামি পৰিছে এই যুদ্ধ। এতিয়া দায়িত্ব আপোনাৰ, দায়িত্ব আমাৰ। কোভিড বিধি মানি চলক, আৰ্থিক, মানসিক আৰু কায়িকভাৱে ৰাজ্য চৰকাৰক সহায় কৰক। তেতিয়া হয়তো আমি জয়ী হ'ব পাৰিম এই যুদ্ধত। কেমেৰা পাৰ্চন পংকজৰ সৈতে ৰমেন কলিতা, প্ৰাগ নিউজ, গুৱাহাটী।